আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500 টকা দৰমহা পায় 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল কেন্দ্ৰই 1000 দি আছিল এতিয়া কেন্দ্ৰই 1000 দিব ৰাজ্যই 1000 দিব টোটাল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনিয়ে লাভ কৰিব আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা যিসকল শিক্ষক নিয়মীয়াকৰণ হৈছিল তেওঁলোকে এটা কাৰিকৰী কাৰণত তেওঁলোকৰ যিটো এনুৱেল ইনক্ৰিমেন্ট জুলাই মাহৰ আছিল সেই ইনক্ৰিমেন্টটো তেওঁলোকৰ বাদ পৰি গৈছিল আজি কেবিনেটে সৰ্বশিক্ষাৰ পৰা নিয়মীয়া হোৱা আটাইবোৰ শিক্ষক আৰু কন্ট্ৰেকচুৱেল টিচাৰ যিসকলক আমি চৰকাৰী চাকৰিত নিয়মীয়া কৰিছিলো সেকেন্ডাৰীত হাই স্কুলৰ অতিৰিক্ত শিক্ষক এলপিএমিৰ কন্ট্ৰেকচুৱেল টিচাৰ যিসকল নিয়মীয়া হল তেওঁলোকক এইবাৰ আমি বছৰিকীয়া যিটো 3% ইনক্ৰিমেন্ট তাক এপ্ৰিলত নহলে নাপাই জুলাইত তেওঁলোকৰ নিয়মীয়া হোৱাৰ কাৰণে তেওঁলোকে পোৱা নাছিল কেবিনেটে আজি বিশেষ সিদ্ধান্ত লৈ তেওঁলোকক ইনক্ৰিমেন্টটো দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে আজি দুটা বাজেটত ঘোষণা কৰা আৰু দুটা ডাঙৰ সিদ্ধান্ত বাস্তৱত ৰূপায়িত কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান লগতে এপিডিসিএল এপিজিসিএল আৰু এইজিসিএল আসাম পাৱাৰ জেনাৰেশন কৰ্পোৰেশন আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী আসাম ইলেক্ট্ৰিসিটি গ্ৰিড কৰ্পোৰেশন নেশনেল হেলথ মিশন আৰু সমগ্ৰ শিক্ষা অভিযানত ইয়াতে কাম কৰি থকা সকলো কৰ্মচাৰী আমি আপোন ঘৰ আঁচনিৰ সুবিধা দিম অৰ্থাৎ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকে আপোন ঘৰ আঁচনিৰ সুবিধা পায় এতিয়াৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযান আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ তিনিওটা কোম্পানী এই আপোন ঘৰৰ সুবিধা পাব অৰ্থাৎ নিজৰ ঘৰ নিৰ্মাণৰ বাবে তেওঁলোকে 30 লাখ টকা বেংকৰ পৰা উইদাউট গ্যাৰেন্টি তেওঁলোকে লবলৈ সক্ষম হ'ব ঠিক তেনেধৰণে এই কৰ্মচাৰীসকলক আমি আপোন বাহন আঁচনিৰ সুবিধা দিবৰ বাবে সিদ্ধান্ত লৈছো আপোন ঘৰ আৰু আপোন বাহন ইউজুৱেলি কন্ট্ৰেকচুৱেল এমপ্লয়ি বা কৰ্পোৰেশনৰ এমপ্লয়ি এই সুবিধা পোৱা নাছিল মই ভাবো যে এই সিদ্ধান্তই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সমগ্ৰ শিক্ষা অভিযানত আৰু শক্তি বিভাগৰ সৈতে জড়িত কৰ্পোৰেশন কেটাৰ কৰ্মচাৰীসকলক যথেষ্ট উৎসাহ যোগাব আপোন বাহন আঁচনি যত নেকি উইদাউট ইন্টাৰেষ্ট উইদাউট গ্যাৰেন্টি গাড়ী লোন পায় চৰকাৰে 3% সুদ দিয়ে আপোন ঘৰতো নতুন ঘৰ বনাব ফ্ল্যাট কিনিব 30 লাখ টকাৰ লোন পায় আৰু 1% ইন্টাৰেষ্ট চৰকাৰে দিয়ে কিন্তু ডাঙৰ কথা যে তেওঁলোকে বেলেগ বন্ধক দিব নালাগে দৰমহাৰ টকাখিনিৰ বিপৰীতে তেওঁলোকে লোন পায় ইমান দিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পাই আছিল এতিয়াৰ পৰা এছএছএ এনএইচএম বাকি তিনিটা কৰ্পোৰেশনও পাব নিশ্চিতভাৱে তেওঁলোকৰ এটো এটা তেওঁলোকৰ বাবে যথেষ্ট আশাৰ বাতৰি